সো নমস্কাৰ বন্ধুসকল, আজিৰ এইখন ভিডিঅ'ত মই আপোনালোকক জনাম যে কেনেকৈ আপুনি আধাৰ কাৰ্ডৰ লগত ভোটাৰ আইডি লিংক কৰিব আপোনাৰ হাতত থকা মোবাইলৰ জৰিয়তে। সো আপুনি এটা কাম কৰিব, প্লে ষ্ট'ৰত যাব, প্লে ষ্ট'ৰত গৈ কিনে আপোনালোকে টাইপ কৰিব আপুনি ইয়াত ভোটাৰ হেল্পলাইন বুলি। সো এনেকৈ ভোটাৰ হেল্পলাইন বুলি টাইপ কৰি চাৰ্চ দিব। চাৰ্চ দিলে আপোনালোকৰ সন্মুখত এটা এপ্লিকেশ্যন আহি যাব। সো ভোটাৰ হেল্পলাইনৰ যিটো অফিচিয়েল যিটো এপ্লিকেশ্যন প্লে ষ্ট'ৰৰ পৰা আপোনালোকে প্ৰথমতে ইনষ্টল কৰি ল'ব লাগিব। যেহেতু মই অলৰেডি ইয়াত ইনষ্টল কৰি লৈছোঁ, চ' মই ডাইৰেক্টলি অ'পেন কৰিম। চ' অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। চ' এপ্লিকেশ্যনটো অ'পেন হৈছে। চ' এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব, য'ত আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন এটা অপশ্যন দেখা পাব। চ' ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিলে ইয়াত কেইখনমান ফৰ্ম দেখা পাব আপোনালোকে। চ' লাষ্ট যিটো অপশ্যন আছে ইলেক্ট্ৰেল অথেণ্টিকেশ্যন ফৰ্ম 6B, এইটোত প্ৰেছ কৰি দিব। চ' প্ৰেছ কৰিলে ইয়াত সিলেক্ট কৰি ল'ব প্ৰথমতে, আই উইল এছিষ্ট ইউ এণ্ড এক্সপ্লেইন ইচ ষ্টেপ ডিউৰিং দ্য প্ৰচেছ অফ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন। চ' লেটছ ষ্টাৰ্ট এটা অপশ্যন দেখা পাব নিশ্চয় তলত। চ' ইয়াত প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিলে ইয়াত আপোনালোকে মোবাইল নম্বৰ এণ্টাৰ কৰি দিব আপোনাৰ। চ' মোবাইল নম্বৰ এণ্টাৰ কৰি দিয়াৰ পিছত চেণ্ড OTP অপশ্যনত আপোনালোকে প্ৰেছ কৰি দিব। চ' চেণ্ড OTP প্ৰেছ কৰি দিলে এটা OTP আহিব মোবাইল নম্বৰত, আৰু OTPটো ইয়াত এণ্টাৰ কৰিব। চ' OTP ইয়াত আহি গৈছে। চ' মই OTPটো টাইপ কৰি আছোঁ। চ' OTPটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ভেৰিফাই অপশ্যনত প্ৰেছ কৰি দিব। চ' প্ৰেছ কৰি দিলে ইয়াত চাওক দুটা অপশ্যন আহিছে, ডু ইউ অলৰেডি হেভ ভোটাৰ ID। যদি আপোনালোকৰ ভোটাৰ ID আছে তো ইয়েছত প্ৰেছ কৰি দিব, ইয়াত চিলেক্ট কৰি ল'ব। আৰু যদি নাই তেনেহ'লে ইয়াত নোট কৰিব। চ' যিহেতু আপোনালোকৰ লিংক কৰি আছে, চ' আপোনালোকৰ নিশ্চয় আছে। চ' ইয়েছত আপোনালোকে চিলেক্ট কৰি আপোনালোকে নেক্সটত প্ৰেছ কৰি দিব। চ' নেক্সটত প্ৰেছ কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ভোটাৰ যিটো নম্বৰ হয়, নম্বৰটো ইয়াত টাইপ কৰি দিব। চ' নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াত আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। তাৰপিছত ফেচ ডিটেইলছত প্ৰেছ কৰি দিব। চ' ফেচ ডিটেইলছত প্ৰেছ কৰি দিয়াৰ পিছত ইয়াত চাওক তলত এটা নিশ্চয় দেখা হৈছে, উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইয়ৰ এণ্টাৰ ভোটাৰ ID। চ' এইটো অপশ্যন যেতিয়া আহিব তাৰপিছত প্ৰচিড অপশ্যনত আপোনালোকে প্ৰেছ কৰি দিব ইয়াত। চ' আপোনাৰ ভোটাৰ যিটো ডিটেইলছ ইয়াত আহি যাব। তাৰপিছত নেক্সট ষ্টেপত প্ৰেছ কৰি দিব। প্ৰেছ কৰি দিয়াৰ পিছত ইয়াত চাওক মই দেখুৱাইছোঁ আধাৰ ডিটেইলছ। চ' আধাৰ নম্বৰটো ইয়াত টাইপ কৰি দিব। চ' আধাৰ নম্বৰটো টাইপ কৰি দিয়াৰ পিছত ইয়াত নেক্সট যিটো আছে আপুনি আপোনাৰ মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব, টাইপ কৰি দিব। তাৰপিছত নেক্সট ষ্টেপত আপুনি আপোনাৰ ইমেইল ID দিব পাৰে, যদি নাই নিদিলেও হ'ব, যদি থাকে তেনেহ'লে দিব ইমেইল IDটো। চ' নেক্সট আপোনাৰ যিটো অপশ্যন আছে ইয়াত প্লেচ অফ এপ্লিকেশ্যন, আপোনাৰ প্লেচটো দি দিব ইয়াত। আপুনি ডান অপশ্যনত ক্লিক কৰি দিব। চ' ডান অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি ইয়াত এটা অপশ্যন দেখা পাব কনফাৰ্ম অপশ্যন প্ৰেছ কৰি দিব। চ' কনফাৰ্ম অপশ্যন প্ৰেছ কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত যিটো ভোটাৰ ID লিংক এপ্লিকেশ্যন, এইটো ছাকচেছফুলি ছাবমিটেড এটা অপশ্যন দেখাব, থেংক ইউ এটা পপ আপ মেছেজ আহিব। চ' ইয়াত এটা থেংক ইউ যিটো এপ্লিকেশ্যন ID ৰেফাৰেঞ্চ ID এটা পাব। ৰেফাৰেঞ্চ IDটো আপোনালোকে নোট কৰি ল'ব, মানে স্ক্ৰীনশ্বট লৈ ল'ব। এইটো পিছত ট্ৰেকিং কৰোঁতে লাগিব। চ' এনেকৈ আপুনি আপোনাৰ যিখন ভোটাৰ ID আছে ভোটাৰ IDৰ লগত আধাৰ নম্বৰটো লিংক কৰিব পাৰে। চ' নেক্সট ষ্টেপত মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপুনি চেক কৰিব যে আপোনাৰ ভোটাৰ IDখন আধাৰ লগত লিংক হৈছে নে নাই, ষ্টেটাছটো কেনেকৈ চেক কৰিব। চ' এইটো চেক কৰাৰ বাবে আপোনাৰ এইটো ইয়াত যিটো ৰেফাৰেঞ্চ নম্বৰ পাইছে এই ৰেফাৰেঞ্চ নম্বৰটো লাগিব। চ' এইখন স্ক্ৰীনশ্বট বা নোট ডাউন কৰি ল'ব নম্বৰটো। নোট ডাউন কৰাৰ পিছত ট্ৰেকিং কৰিব পাৰিব। আৰু ট্ৰেকিং কেনেকৈ কৰে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম ষ্টেপ বাই ষ্টেপ। চ' ভিডিঅ'টো দেখাৰ বাবে ধন্যবাদ। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।